পেজেলা আপোনাৰ নামটো কি আছে? পনিতা চুতীয়া, ঘৰ ঘৰ হাতীগড়, তিনিচুকীয়া। হয় হয়। এতিয়া ইয়াতে আহি আপুনি কি পাইছে ক'লে? সন্ধানটি পালোঁ। মই শনিবাৰ দিনটো আহিছিলোঁ হয় লঘোণ দিবৰ কাৰণে। মই শনিবাৰে সন্ধানটি পাইছোঁ। মোৰ আগৰ ছোৱালী 3জনী আছে। হয় মই আৰু আগৰ বহুত ডাঙৰ ক'ৰবালৈ বহুত দূৰলৈ গৈছিলোঁ। হয় হয় তাবিজ এইবিলাক পিন্ধিছিলোঁ, বহুত দামী দামী পিন্ধিছিলোঁ। হয় হয় ধৰ্মৰ ওচৰত ভাড়া দিছিলোঁ, হয় হয় গোঁসাই ঘৰত ভাড়া দিছিলোঁ। ক'তো পৰিত্ৰাণ নাপালোঁ মই। ইয়ালৈ আহিলোঁ শনিবাৰ দিনটোত আহিছিলোঁ মই শনিবাৰে লঘোণ দিবৰ কাৰণে। মই শনিবাৰে বেটাটো পাইছোঁ, হয় হয়। পৰিত্ৰাণ পালোঁ। নামটো কি ৰাখিছে? আয়ান। আয়ান। আয়ান চুতীয়া। হয় এতিয়া মানে ঘৰখনৰ শান্তি আৰু ন সকলোৱে? চবৰ শান্তি। ঠিক আছে ঠিক আছে, ঈশ্বৰৰ আশীৰ্বাদ কৰক দেই। ঈশ্বৰৰ প্ৰশংসা প্ৰভু যীশুৰ মধুৰ নামত সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰুদেৱলৈ শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। মোৰ পাইলছ হৈ আছিলে, এই পাইলছটো মই এতিয়া ভাল পাইছোঁ। সেইকাৰণে মই সাক্ষ্য দিছোঁ। মই তিনিচুকীয়া ঘৰ মোৰ নাম প্ৰতিমা খনিকৰ। আৰু মই ইয়ালৈ আহি বহুতখিনি ৰোগৰ পৰা দুখৰ পৰা পৰিত্ৰাণ পাইছোঁ আৰু ঘৰখনো মোৰ শান্তিলৈ আহিছে। এতিয়া শান্তি পাইছে ন? হয় ঠিক আছে হ'ব।